আপোনাৰ কাৰণেও এটা খুব চ্যালেঞ্জিং এটা সময় আহি পৰিছে যে প্ৰত্যাহ্বান আহিব কাৰণ প্ৰতিটো সমষ্টিতে যদি আমি চাওঁ য'ত অগপৰ দুৰ্গ আছিল তাত এইবাৰ অকমান আমি কিছু পৃথক পৰিৱেশ দেখিবলৈ পাইছোঁ তাৰ মাজতে যি সংকল্প সমাৰোহ প্ৰথম অৱস্থাত দেৰগাঁও তাৰ পাছত টিয়ক আমি যদি চাওঁ এই সমষ্টি কেইটাও লাহেকৈ বিজেপিয়ে প্ৰাৰ্থী দিয়াৰ যেন এক প্ৰকাৰ কুচকাৱাজ আৰম্ভ হৈছে গতিকে অকনমান যদিও কোৱা হৈছে যে বন্ধুত্বমূলক মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা হ'ব কিন্তু তাৰ মাজত আজি কিছু সময় পূৰ্বে অকনমান আগত নলবাৰীটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নলবাৰীৰ আটাইকেইটা সমষ্টিতে বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব গতিকে অকনমান এটা অগপৰ ভিতৰচৰাত যদিও কৈছে যে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা নিশ্চয় হাহাকাৰ লাগিছে ধন্যবাদ মই আপোনালোকৰ টিভিৰ প্ৰায় এঘণ্টামান ধৰি কেতবোৰ কেপশ্যন দিয়ে আছে আজি ডিছকাশ্যনৰ তাৰে প্ৰথম কেপশ্যনটোৰ উত্তৰটো দি ল'ব খুজিছোঁ আমবাৰীত টেঙা আম যেতিয়া হয় টেঙা হৈয়ে হয় মিঠা হৈ কোনো আম মানে আৰম্ভ নহয় তো টেঙা এটা হৈছে ইজনে চিফ মিনিষ্টাৰে চিট কেইটামান ঘোষণা কৰিছে লাগিবই আকৌ চিফ মিনিষ্টাৰে এনেকুৱা কথাও কৈছে মঙলদৈত নিজে কৈ আহিছে যে য'ত এটা কেণ্ডিডেট আছে তাতেহে মই ঘোষণা কৰিছোঁ য'ত দুটা তিনিটা আছে ইয়াত আমি ডিচিশ্যন ল'ব নোৱাৰোঁ একেবাৰে মোদীজীৰ তাত যাব মনত ৰাখিব কেঁচা আমটো পকিলে মিঠা হয় যেতিয়া দুয়োটা দলৰ মাজত এটা সিদ্ধান্ত হ'ব তেতিয়া আপোনালোকে দেখিব মিত্ৰতা থাকিব নে নাথাকে কিন্তু আজিৰ দিনটোত মই আপোনাক এটা কথা কৈছোঁ অসম গণ পৰিষদ আৰু বিজেপিৰ আমাক চিট কোনে কাক লাগে এই ক্লেইম বা দাবীবোৰ আহিছে আৰু এইটোৱেই আমাৰ মিত্ৰতা ভংগ হ'ব বুলি আপোনালোকে বুনিয়াদ হিচাপে নল'ব বেছি হিচাপে নল'ব মিত্ৰতাভাৱে আমাৰ ইলেকশ্যন হ'ব ২৬ৰ ইলেকশ্যন আমি খেলিম যোৱা নৱেম্বৰ মাহত আমি দীঘলীয়া দুদিনীয়া ধৰি এখন চিন্তন বৈঠক কৰিছোঁ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা এই চিন্তন বৈঠকত জিলাৰ সভাপতি সম্পাদক আমাৰ সমষ্টি কমিটিবোৰৰ বিধান পৰিষদ বুলি কওঁ আমি তাৰ সভাপতি সম্পাদকসকল আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰায় ১৫০তকৈ বেছি আমাৰ প্ৰতিনিধি আছে এই গোটেইবোৰ আমি বহি মুকলিমূৰীয়াকৈ কেতবোৰ কথা আলোচনা কৰিছোঁ আৰু যিবোৰ কথা ওপৰত ভিত্তি কৰি এতিয়া এইবাৰৰ নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ তাত এটা সিদ্ধান্ত হৈছে আমি যদি বিজেপিয়ে মিত্ৰতা নাভাঙে তেনেহ'লে আমি মিত্ৰতা ভাঙিব নালাগে মিত্ৰভাৱে আমি ইলেকশ্যন খেলিবলৈ মানে এন ডি এত থাকিয়েই আমাৰ ৰিজলিউশ্যনটো হ'ল এন ডি এত থাকিয়ে আমি নিৰ্বাচন খেলিম আৰু যদি এন ডি এত থাকিবলৈ ধৰক এনে পৰিৱেশ বিজেপিয়ে কিবা সৃষ্টি কৰে তেতিয়া হয়তো আমি সিদ্ধান্ত আকৌ চিন্তন বৈঠক আহ্বান কৰি আমি সিদ্ধান্ত বেলেগ ল'ব হ'ব পাৰে এতিয়া তাত আৰু এটা কথাটো কৈছোঁ আমাৰ বেছিক মূল কথাটো আমি আলোচনা কৰিছোঁ যে ৩৫খন জিলাত যিবোৰ জিলাত বিশেষকৈ আমাৰ এজনো MLA নাই তাত যি সম্ভাৱ্য জিকা য'ত সম্ভাৱ্য জয়ী হ'ব পাৰোঁ তেনেকুৱা একোটাকৈ চিট AGPক লাগে এইটো আমি দাবী কৰিব লাগে আকৌ এনেই দাবী কৰিলে নহ'ব গ্ৰাউণ্ডত আমি সংগঠন কৰিব লাগিব গতিকে আমাক সেইধৰণে কেতবোৰ চিট আইডেণ্টিফাই কৰিবলৈ কৈছে নিৰ্দেশ দিছে আৰু আইডেণ্টিফাই কৰি উঠি সেইবোৰ ঠাইত আমাৰ অৰ্গেনাইজেশ্যন হেৰি কৰিছে এতিয়া ধৰক আমাৰ পলাশবাৰী আজিৰ দিনটোত পলাশবাৰীত আমাৰ সংগঠন মানে আমি বিজেপিতকৈ পিছ পৰি থকা নাই শিৱাঝাৰত আজিৰ দিনটোত সংগঠন আমি বিজেপিতকৈ পিছ পৰি থকা নাই চাবুৱাত ৰঙানদীত মানে য'তেই আপুনি সংঘাত হোৱা বুলি কৈছে আনকি নলবাৰীত এনেকুৱা কথা প্ৰস্তাৱ আমাৰ জিলা কমিটিয়ে লৈছে যে আমাৰ কেণ্ডিডেট এজন আৰু যিকোনো চিটৰ এটা চিট আমাক তিনিটা চিটৰ নলবাৰীত তিনিটা চিট আছে তাতে এটা হেৰি দিব কিন্তু বঙাইগাঁও আৰু অভয়াপুৰীৰ ক্ষেত্ৰত কি হ'ব ৰ'ব বঙাইগাঁও বিচাৰিছে তেওঁলোকে নিবিচাৰা নহয় অভয়াপুৰীও বিচাৰিছে এতিয়া তেখেতসকলে সেই কথাটো যেতিয়া দুয়োটা দলৰ একেবাৰে চূড়ান্ত বৈঠকত আনুষ্ঠানিক
আলোচনা হ'ব চিফ মিনিষ্টাৰ মাননীয় চিফ মিনিষ্টাৰ মহোদয়ে যিবোৰ কথা কৈছে এইবোৰৰ মাজে মাজে তেখেতে কোনোবা পাব্লিক মিটিঙত ৰাজহুৱাভাৱে এটি কথা কৈ আছে আমাৰ কিন্তু এতিয়ালৈকে আনুষ্ঠানিক আলোচনা হোৱা নাই গতিকে তেওঁ মনৰ ভাৱে এটা কথা কৈছে তেওঁ লগতে আৰু এটা কথা কৈছে যে প্ৰয়োজন হ'লে 126টা সমষ্টিতে অগপয় দিব পাৰে দিব পাৰে এইটো অপশ্যন এইটো কিন্তু কেন্দ্ৰীয় কমিটিৰ আনুষ্ঠানিক ডিচিশ্যনৰ আনুষ্ঠানিকভাৱে লোৱা সিদ্ধান্ত নহয় তেখেতে নিজৰ কথাটো কোৱা ৰাইট আছে আৰু এখন দলৰ এখন ৰাজ্যৰ প্ৰধান মুখ্যমন্ত্ৰী হিচাপে তেখেতসকলৰ কৰ্মীসকলক যদি চিপাঝাৰটো তেখেতে চিধা কৈ দিয়ে এজিপিক দিম আজিৰ দিনটোত তেখেতসকলৰ কৰ্মীসকলে অন্য মোচন ল'ব পাৰে আজিৰ দিনটোত চাওক আপুনি দেৰগাঁৱত তেখেতে 2-3 দিন আগত কৈছে এই দৰগাহ সমষ্টি আমি বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিম খাটাং এইবুলি কৈছে খাটাং শব্দটো কৈছে কিন্তু তাৰপিছত যিখন সংকল্প দেৰগাঁৱত সংকল্প হেৰি এখন হৈছে আমাৰ সেই সংকল্প মিটিঙখনত চাব আপুনি যিমান মানুহ আমি আশা কৰিছিলোঁ তাতকৈ দুগুণ বেছি হৈছে তাৰে কিছুদিন পিছত আজি 2 দিন আগত তিয়কত যিখন মিটিং হৈছে আপুনি দেখিছে মানুহৰ সমাগম এতিয়া মাননীয় মুখ্যমন্ত্ৰী কোৱা কথাটোৱে ৰাইজে একেবাৰে হেৰি আনুষ্ঠানিকতা নোহোৱাৰ কাৰণে আজিৰ দিনটোত তেওঁৰ সিদ্ধান্তটোৱে চূড়ান্ত সিদ্ধান্তভাৱে বুলি মানে দুয়োটা দলৰ কোনেও এইটো গ্ৰহণ কৰা নাই আৰু তেখেতে ক'ত তেখেতসকলৰ হেৰি আছে ক্লেইম আছে সেই ক্লেইমটো ব্যক্ত কৰাত কিয় লোকচান হৈছে আৰু আমিও ব্যক্ত কৰিছোঁ আমাৰ ক'ত ক্লেইম আমি দাবী কৰিম ইয়াতোতো আপোনাৰ লোকচান হোৱা নাই এতিয়া আজি আপোনালোকে যিবিলাক কেপশ্যন দি আছে একেবাৰে লাষ্টত এটা কেপশ্যন দিছে যে অসাৰ হ'ব নেকি দাবী অসাৰ হ'লেতো হেৰিয়ে নাথাকে মিত্ৰতাই নাথাকে আৰু আজিৰ এই পৰিৱেশত মই আপোনাক এটা কথা কৈছোঁ গোস্বামী ডাঙৰীয়াই এই কথাটো কৈছে ভোট ট্ৰেন্সফাৰ কৰাটো সহজ নহয় ভোট ট্ৰেন্সফাৰ কৰা যোৱাবাৰ আমি বিজেপিক সকলো সমষ্টিতে আমাৰ মানুহবিলাকে ভোট দিছে এতিয়া সেই হেৰিটো থিয়ৰিটো আমাৰ আজিৰ দিনটোতো আমাৰ দলত আছে আমাৰ দলত সেই কথাটোৱে আলোচনা কৰে আমি স্পষ্টকৈ কৈছোঁ যে আমাক যদি কোনোবাই বেয়াকৈ নকয় তেনেহ'লে বিজেপিৰ কৰ্মীসকলক অন্তৰত আঘাত দিব পৰা কোনো কথা আমি ক'ব নালাগে